ডেংৰালিতেই সৃষ্টি হয় বহু অভিনেতা অভিনেত্ৰীৰ সপোনৰ আৰু ডেংৰালি যি সমগ্ৰ অঞ্চল আছে আচলতে এখন গাঁও ক'ব লাগিব আপুনি যদি কয় এখন নাটকক কেন্দ্ৰ কৰি এখন গাঁৱৰ সৃষ্টি হৈছে আৰু সেই গাঁৱত বৰ্তমান আজি এনিভাৰত 24 বিশেষৰ টীম উপস্থিত আছোঁ আৰু এই গোটেই যি সমগ্ৰ অঞ্চল আছে তাৰে হৃদপিণ্ড স্বৰূপ আখৰা গৃহ য'ত প্ৰতিখন নাটকৰ আখৰা হয় য'ত সৃষ্টি হয় অভিনেতা অভিনেত্ৰীসকলে য'ৰ পৰা সপোন দেখে মঞ্চত উঠাৰ সাজু হৈ উঠে প্ৰতিগৰাকী নতুন অভিনেতা অভিনেত্ৰী সেই আখৰা গৃহলৈ সোমাই যাম আখৰা গৃহৰ ভিতৰত বিভিন্ন ধৰণৰ নাটকৰ যি আখৰা সেই আখৰা বৰ্তমানো চলি আছে কি আছে উল্লেখ কৰিছোঁ আখৰা গৃহত প্ৰৱেশ কৰিছোঁ আৰু আখৰা গৃহত সুন্দৰকৈ আখৰা চলি আছে কি চলি আছে পোনে পোনে তাৰ মাজলৈ আমি সোমাই যাবলৈ চেষ্টা কৰিম নিশ্চয় দেখিছে এনেদৰে আখৰা কৰাত ব্যস্ত হৈ আছে প্ৰতিগৰাকী শিল্পী আচলতে যি নাটকক লৈ তেওঁলোকে সপোন দেখি আখৰা গৃহৰ পৰাই আৰম্ভ হয় আৰু এনেদৰে এতিয়া ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে তেওঁলোকে আছে এই গোটেই ডেংৰালি যি আপোনালোকৰ সমগ্ৰ দৃশ্য দেখালোঁ তাৰ আঁৰত কিন্তু এগৰাকী মহিলাৰ অৱদান আছে প্ৰতিটো কামৰ আঁৰত এগৰাকী মহিলা থকা বুলি কয় আৰু এই ডেংৰালিৰ মেইন মহিলাগৰাকীৰ যদি অৱদানৰ কথা কওঁ এইগৰাকী মহিলা হয় 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 সকলো আছেই কিন্তু মাতৃৰ দৰে আচলতে যি মৰম দিয়ে এইগৰাকী মহিলাৰ পৰাই যিসকল শিল্পী আছে কলা কৌশলী আছে সকলোকে মৰম কৰে কি অনুভৱ এটা খুব সুন্দৰ অনুভৱ কাৰণ এই জাগাটোত মানে এই স্থানখিনিত য'ত আমি আখৰা কৰোঁ সেইখিনি আহি পোৱাৰ লগে লগে মানে এটা বেলেগ ধৰণৰ এটা অনুভৱ হয় আৰু মানে যিমান চিন্তা ভাৱনা মানে বেয়া থটবিলাক নিগেটিভ থটবিলাক মানে একদম পজিটিভ হৈ যায় নিজে নিজে গম নোপোৱাকৈ ইয়াত এটা পজিটিভ ভাইব এটা আছে খুবেই ভাল লাগে তাৰমানে আচলতে আমি মহানগৰীত থাকোঁ যিসকলে মহানগৰীত থাকোঁ সেইসকলে নিশ্চয় বুজি পায় যে এই প্ৰাকৃতিক পৰিৱেশৰ আচল গুৰুত্বটো কিন্তু যিসকল মহানগৰীত থাকে তেওঁলোকে গম পায় এই ইমান সুন্দৰকৈ যে সজাইছে প্ৰতিটো বস্তুৱে আচলতে আপুনি চাব লাগিব ইয়াৰ বেৰখনৰ পৰা আদি কৰি ইয়াত ওলোমাই থোৱা ফটোখনলৈকে প্ৰতিটো বস্তুৱে বিশেষ এই গোটেই সজোৱা পৰোৱাৰ ক্ষেত্ৰত কাৰ আছিলে পৰিকল্পনাটো পৰিকল্পনা আমাৰ সকলোৰে আছিলে মানে বিশেষকৈ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী বা আমাৰ ডেংৰালি ক্ৰিয়েটাৰ্ছ হাবৰ যিখিনি সদস্য তেওঁলোক সকলোৰে মন এটা সৃজনীশীল মনৰ অধিকাৰী তেওঁলোক সেইটোৱে আমাৰ সৌভাগ্য আমি এটা চিন্তা লৈ তেওঁলোকৰ ওচৰলৈ আহোঁ আৰু তেওঁলোকে সেই চিন্তাটোক মানে এটা ৰূপ এটা দিয়ে তেওঁলোকে এটা অংকন কৰে ৰূপ অংকন কৰে সেই তাৰেই প্ৰতিফলন আপোনালোকে ইয়াত দেখিব আমি ইয়াত কিছুমান বস্তু আছে যিবোৰ আমি নাটকত যিবোৰ আমি ব্যৱহাৰ কৰিছোঁ নাটকৰ বিভিন্ন ছেট বা তেনেকুৱা ধৰণে আমি ব্যৱহাৰ কৰা আৰু প্ৰত্যেকটো ইয়াত যেতিয়া আমি ইনষ্টলেশ্যন কৰোঁ এতিয়া বাৰু ইনষ্টল কৰি থোৱা হোৱা নাই জাষ্ট এনেই থৈ দিয়া আছে সেইবোৰ যেতিয়া পূৰা এটা সম্পূৰ্ণ ৰূপ এটা পাই খুব সুন্দৰ হৈ পৰে এয়া আমাৰ এওঁলোকেই কৰিছে আমাৰ যিখিনি সদস্য তেওঁলোকেই কৰে আৰু তাত আমি জাষ্ট জড়িত হৈ আছোঁ দুই এটা কথা আমি আলোচনা কৰোঁ হেৰি কৰোঁ বাকী এটা ৰূপ এটা সম্পূৰ্ণ ৰূপ এটা তেওঁলোকৰ দ্বাৰাই হয় লালু আছে প্ৰীতি মৃণালী বাদল এওঁলোক সদায় মানে জড়িত হৈ আছে আৰু তেওঁলোকৰ লগতো কথা পাতিম কিন্তু তাৰ পূৰ্বে আমি জানিব বিচাৰিছোঁ যে বৰ্তমান কিহৰ আখৰা চলি আছে কোনখন নাটকৰ হয় এতিয়া আমি সদ্যহতে কৰদৈ শিৰীয়া পাহাৰৰ সাধু বুলি এটা গল্প সেই গল্পটোকে আমি ষ্টৰি টেলিঙৰ শৈলীত নেৰেশ্যনৰ শৈলীত আমি কৰি আছোঁ এই নাটকখন অলৰেডি 3-4টা শ্ব' হৈ গ'ল ইয়াত পোষ্টাৰো আছে আপোনালোকে দেখিব এইখন আচলতে নাটকখন হ'ল বসন্ত দাস তেখেতৰ এটা চুটি গল্প তাৰ লগতে কিছু কথা কিছু অংশ মোৰ ফালৰ পৰা এড কৰিছিলোঁ আৰু এই নাটকখন যদি চাই আপোনালোকে বা এই নাটকখনৰ বিষয়ে যদি কওঁ তেনেহ'লে আমাৰ ডেংৰালি এই গোটেই স্পেচটো এই গোটেই স্থানটোৰ নাম হ'ল ডেংৰালি সেই ডেংৰালিৰ প্ৰকৃত অৰ্থ সেই আমি নাটকখনৰ জৰিয়তে সেই গল্পটোৰ জৰিয়তে তাৰমানে আমি উপস্থাপন কৰিছোঁ আখৰা চলি আছে
ৰাতি কিমান দেৰিলৈকে আখৰা হয় সেইটো আমি অকণ হেৰি কৰি লওঁ যদি সন্ধিয়াৰ পৰা যদি আমি কৰোঁ তেতিয়া ৰাতিলৈ হেৰি কৰোঁ ৰাতিলৈ হয় কিন্তু ৰাতিপুৱাৰ ভাগত কৰিলে আমি দিনৰ ভাগতে হেৰি কৰি লওঁ হয় ফাৰ্ষ্ট হাফ নহয় ছেকেণ্ড হাফ তেনেকৈ আমি ভগাই লওঁ বাইদেউ আছে লগতে যিসকল আছে ছাত্ৰী বাইদেউ অ'কে সহকৰ্মী আছে তেওঁলোকৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম যদি ভুল কৰিলে বাইদেৱে গালি পাৰেনে গালি মানে কিছুমান সময়ত মেক্সিমাম সময়তো বহুত মৰমেই কৰে মানে এনেকুৱা হয় প্ৰতিটো সময়ত পানী খালি নে বাথৰুম গলি নে সময়ত মানে এঘণ্টামান যদি আমি ৰিহাৰ্চেলত বহুত ব্যস্ত থাকোঁ ইমান দেৰি পেচাব কৰা নাই বাথৰুম যাওক পানী খোৱা নাই সেইটো মুহূৰ্তত আৰু যেতিয়া আমি মানে আখৰা কৰি ঘৰলৈ যাওঁ পিছফালৰ পৰা বেছি ঠাণ্ডা নলগাবা ৰাতি সোনকালে শুই যাবা মোবাইল নুখুজিবা মানে নিজৰ মাকে যিটো ঘৰৰ পৰা ওলোৱাৰ সময়ত কৈ পঠায় ন ল'ৰা ছোৱালীক এইটো নকৰিবি সেইটো নকৰিবি ঘৰত সোনকালে সোমাবি ঘৰৰ পৰা ওলাওঁতে এগৰাকী মায়ে কৈ পঠায় আৰু ইয়াৰ পৰা যাওঁতে আৰু এগৰাকী মায়ে কৈ পঠায় এনেকুৱা হয় প্ৰতিটো সময়তে গতিকে ডেংৰালিৰ যিবোৰ সপোন আছে সেই সপোনবিলাক পূৰা কৰিবলৈ লাগি আছোঁ সিমানে মানে সেই সপোনটো মানে অকণমানি সপোন নহয় মানে আমাৰ বহুত ডাঙৰ সপোন আৰু সেই প্ৰকৃতিৰ মাজত মানে কংক্ৰিটৰ পৰা আঁতৰি আহি প্ৰকৃতিক সুৰক্ষিত কৰি প্ৰকৃতিৰ লগতে থাকোঁ এটা বস্তু ভাল লাগে কি আমি যেতিয়া গুৱাহাটীত যাওঁ কংক্ৰিটৰ মাজত বৃহৎ এটা যান জঁটৰ মাজত ক'ৰবাত যেন স্তব্ধ হৈ যাওঁ বা উশাহ লোৱাটো অকণমান প্ৰব্লেম হয় গতিকে ইয়াত যেতিয়া আহোঁ আকৌ মানে অলপ সজীৱ হৈ প্ৰাণ পাই উঠোঁ মানে গতিকে সেইটোৱে ডেংৰালিৰ সপোনটো পূৰা কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু মেম আৰু ছাৰ হওক বা মহেন্দ্ৰ দাহঁত আছে আমি জাষ্ট ঠাল ঠেঙুলিহে আৰু গছৰ পাতবিলাক আমি আছোঁ বাকী আমাৰ গ্ৰুপটো বহুত ডাঙৰেই কিন্তু এতিয়া বৰ্তমান মানে সকলো ব্যস্ত হৈ আছে সেইটোৱে আৰু সেনেকুৱা কি কথাত গালি পাৰে কি বুলি কয় বাইদেউ আছে কাৰণে সন্মুখত আচলতে মানুহক ক'বলৈ বেয়া হয় সেইকাৰণে মনে মনে আছে নাই বাইদেৱে বেয়া নাপায় নাই বুলি ভাবি লৈ পাৰ্মিশ্যন দি দিছে মানে ধমকি দিয়ে মৰমৰে ধমকি কি বুলি দিয়ে কি বুলি দিয়ে এটা হাঁহিৰে আমাক যিটো শব্দৰে মানে আমাক গালি দিয়ে আমিতো ধৰিবও নোৱাৰোঁ যে গালি নে মৰম গালিয়ে দিছে এনেকৈ যে মুখৰ আগতে কৈ দিছোঁ আমি পিছত ভাবোঁ আৰু গালিয়ে দিছিল নেকি আমাক এইটো বুলি মানে আমি ভাবোঁ আৰু আমাৰ মাজতে আৰু এটা বস্তু আমি দেখোঁ ক্লাছত থাকোঁতে আমিও কৰিছিলোঁ এটা বস্তু যে মেম বা ছাৰ যোনেই নাথাকক যোৱাৰ পিছত কিন্তু ছাৰৰ মিমিক্ৰি কৰা যায় কোনোবা এটা বিশেষ ডাইলগ লৈ পেলাই খালি আমাৰ কলেজতো ৰেকৰ্ড আছে আৰু আমি বেচিকেলি আমি ক্লাছে নকৰিছিলোঁ ৰিহাৰ্চেল বুলি ক'লে আমি একদম পূৰা কেতিয়াবা ৰাতিপুৱা 12টা বাজি যায় আৰু আমি এজনে আনজনকো থ'বলৈ যাওঁ আকৌ ঘূৰি আহোঁতে গান গাওঁ গাড়ীত উৎপাত কৰি আহোঁ সেইটো কৰোঁ কিন্তু ক্লাছ কৰা বুলি ক'লে অকণমান টান পাইছিলোঁ সেইটোত কিন্তু ভয়ংকৰ গালি খাইছোঁ এবাৰ এপ্লিকেশ্যন দিবলৈ যাওঁতে ফালি দিছিলে এপ্লিকেশ্যন সেইটো মনত আছে আৰু মানে পঢ়া ডাঙৰ নে নাটক ডাঙৰ বুলি ক'লে কোনটো ডাঙৰ মেমৰ কথাত যদি অনুসৰণ কৰোঁ তেতিয়াহ'লে পঢ়াটো লাগিব বাকী নাটকটোকে আমি ৰিহাৰ্চেলৰ সময়ত বহুত কথা শিকিব পাৰোঁ দিয়কচোন নাটকৰ লগতে ৰিহাৰ্চেলৰ যিখন আমি নাটক লওঁ সেইখনতো বহুত কথা জড়িত হৈ থাকে কিন্তু মেইনটো পঢ়াটো লাগিবই সেইটো মষ্ট ইম্পৰ্টেণ্ট সেইটো হাতত খুব ধুনীয়াকৈ এটা বাদ্যযন্ত্ৰ লৈ আছে এইটোৰ নাম কি হয় এইটো এটা আফ্ৰিকান ইনষ্ট্ৰুমেণ্ট জিম্বে বুলি কোৱা হয় এতিয়া আমি যিখন নাটক আখৰা কৰি আছোঁ সেইখন নাটকতে এই ইনষ্ট্ৰুমেণ্টটো আমি ইউজ কৰিছোঁ আৰু বেচিকেলি আমি যেনেকৈ কংক্ৰিটৰ পৰা আঁতৰি যেনেকৈ প্ৰকৃতিৰ মাজত আমি প্ৰকৃতিক বেছিকৈ গুৰুত্ব দিছোঁ ঠিক তেনেকৈ আমি ইলেক্ট্ৰনিক বস্তু বেছি ইউজ নকৰি বা চাউণ্ড ইউজ নকৰি আমি যিমান পাৰোঁ প্ৰকৃতিৰ দ্বাৰাই সৃষ্টি হোৱা লেডাৰ হওক কিবা ইনষ্ট্ৰুমেণ্ট হওক সেইবিলাক আমি ব্যৱহাৰ কৰিবলৈ বেছি মানে ট্ৰাই কৰোঁ আৰু মানে সেইটোৱে যদি সম্ভৱ হয় অকণমান বজাই শুনাব পাৰিব নেকি বজাইটো মানে আমাৰ এতিয়া বৰ্তমান মিউজিকৰ কাম চলিহে আছে কিন্তু অলপমান আমি যিখন নাটক লৈছোঁ সেই নাটকখনত আমি কাৰ্বি নিচুকনি গীত এটি গাওঁ গতিকে অকণমান তিনিটাই যদি সুবিধা হয় ঠিক আছে আটাইকে যদি আচলতে আমি শিকিহে আছোঁ আৰু কোনো পাৰফেক্ট নহয় ময়ো পাৰফেক্ট ইনষ্ট্ৰুমেণ্ট শিকা নাই
আমি যাওঁ সৃষ্টিকৰ্তা কিন্তু সকলোৱে আমি মানে কিবা এটা যদি নোৱাৰোঁ সৃষ্টি কৰি দিওঁ মানে এনেকুৱা হয় মানে কিবা এটা কৰোঁ নেকি এনেকুৱা টাইপৰ মানে নজনাটো আচলতে ডাঙৰ কথা নহয় কিন্তু আগ্ৰহটো লাগিব শিকিবলৈ নতুন বস্তু এটা আজি এইটো আফ্ৰিকান বস্তু এটা শিকি আছে এইটো ডাঙৰ কথা আগ্ৰহটো যে হ'ল এটা আফ্ৰিকান ইনষ্ট্ৰুমেণ্ট আনি অসমৰ এই প্ৰেক্ষাপটত আনি পেলাই ইউজ কৰাটো ব্যৱহাৰ কৰাটো এই আগ্ৰহটো বেলেগ কথা আৰু নাটক কৰা মানুহবিলাক বা এই যি ক্ৰিয়েটিভ ফিল্ডত থাকে তেওঁলোকৰ সদায় নতুন নতুন আইডিয়া আহি থাকে মাইণ্ডত হয় এবাৰ শুনিম আচলতে খুব সুন্দৰ ভাল লাগিল মঞ্চত মানুহে যিকেইজন অভিনেতা থাকে অভিনেতাকেইজনকে মূলতঃ দেখি থাকে কিন্তু মঞ্চৰ এই বাহিৰত এটা ডাঙৰ সমগ্ৰ টীম এটাই কাম কৰি থাকে আৰু টীমৰ অন্যতম হৈছে এই মিউজিকখিনিও মিউজিকৰ কওক বা কলা কৌশলী কওক প্ৰতিটো গ্ৰুপে আচলতে কাম কৰা যায় মঞ্চত নাটক কৰি থাকোঁতে কেতিয়াবা এনেকুৱা ইনচিডেণ্ট হৈছে নাই তোমালোকে বিভিন্ন স্থানত নাটক কৰিছা কিবা মনত ৰখা ইনচিডেণ্ট আছে নেকি মনত ৰখা মানে কি হয় যেতিয়া আমি প্ৰতিটো শ্ব' কৰোঁ কিবা কিবি আমাৰ ঘটনা পৰিঘটনা থাকে কিন্তু এটা আমাৰ বহুত ডাঙৰ বিপদৰ পৰা আমি এটা হাত সাৰিছিলোঁ যেতিয়া আমি বেংগালুৰুত গৈছিলোঁ NSDত এইটো কথা ক'ব লাগিব বা আৰ্টিষ্টগৰাকীকো ক্ৰেডিট দিব লাগিব আমি যেতিয়া ফাইনেল লাইট ৰিহাৰ্চেল কৰি আছিলোঁ সেইটো মুহূৰ্ততে আমাৰ ছেটৰ যিখিনি ছেটিংছ কৰা হৈছিলে লাইট তাৰ পৰা লাইটৰ গ্লাছ এটা টুকুৰা এটা ভাঙি ৰিহাৰ্চেল কৰি থকাৰ মুহূৰ্ততে আৰু মানে পৰি গ'ল এজনী মূৰৰ পৰা কিবাকৈ বাচিলে আৰু এজনী হাতত পৰি কাটি দিলে একদম পূৰা লগালগ ব্লাড হেৰি হ'ল তাৰপিছত আমি ৰিহাৰ্চেল ষ্টপ কৰি দিলোঁ কি হ'ব বুলি চ' তাইও মানে এনেকুৱা দেখাইছে নাই মোৰ একো হোৱা নাই মই কৰিব পাৰিম বুলি পিনে তাৰপিছত আমিও ঠিক আছে তই যদি পাৰিবি তাৰপিছত সেই শ্ব'টোৱে চাগে আমাৰ বেষ্ট শ্ব' হ'ল আৰু নাটকৰ শেষত প্ৰতিগৰাকী দৰ্শকে থিয় হৈ হাত চাপৰি দিছে গতিকে সেইটো আমাৰ ডেংৰালীৰ যিমানকেইখন নাটক কৰিছিলোঁ আৰু চাগে আমাৰ গোটেই আৰ্টিষ্টবিলাকৰো জীৱনৰ মানে সেই শ্ব'টো চাগে মনত থাকিবলগীয়া মানে চব আৰ্টিষ্টৰে মনত ৰাখিবলগীয়া গতিকে এনেকুৱা হয় আৰু কিছুমান মুহূৰ্তত ডাইলগ পাহৰি যাওঁ অলপ উলট পালট হৈ যায় এনেকুৱা হয় আৰু কিছুমান মুহূৰ্তত লাইটটো সময়ত নপৰিলে কেতিয়াবা কোনোবাটো শ্ব'ত মানে আমাৰ মেমো থাকে ন কোনোবাটো শ্ব' কৰি থাকে কোনোবাটো শ্ব'ত এনেকুৱা হৈ যায় অমুক লাইটটো নজ্বলিলে কি হ'ব এতিয়া অমুক লাইটটো নজ্বলিলে এনেকুৱা হয় আৰু এই আমাৰ ভূমিকন্যা নাটকখনতে বহুত কিবা কিবি ঘটনা ঘটি থাকেতো ভূমিকন্যা নাটকখনত মানে কি হ'ল এই ধোঁৱা জ্বলাব লাগে ধূনা বাতিটো যে ধূনা বাতিটো কেতিয়াবা সময়ত জ্বলি নুঠে পিছত যিবিলাকে দায়িত্বত থাকে মানে ধূনা বাতি জ্বলাবলগীয়া আমি মানে কোনোবাটো সময়ত ইংগিত দিবলগীয়া হয় যে ধূনা বাতি জ্বলাব লাগে এনেকুৱা বুলি মানে আৰু সেইটো আমাৰ মহেন্দ্ৰ দেখোঁ দায়িত্বত থাকে তো সেনেকুৱাবিলাক জমনিও হয় আৰু কিছুমান সেই আৰু কাৰিকৰী দিশত কেতিয়াবা মনত আৰু হাঁহি উঠে কোনোবাটো সময়ত এবাৰ এনেকৈ এই ডেংৰালীতে আমি নাটক কৰি থাকোঁতে মেমে উজুতি খাই পৰি থাকিলে নাটকৰ মাজতে গতিকে এইবিলাক মুহূৰ্তবিলাক কেতিয়াবা অকলে থাকিলে মনত পৰিলে হাঁহি উঠে আৰু সেইবিলাকে মানে ভাল লগা আৰু আচলতে এইবিলাকে স্মৃতি প্ৰতিটো শ্ব'য়ে বিশেষ প্ৰতিটো শ্ব'ৰ পৰা কিবা নহয় কিবা এটা মেমৰেবল কিবা এটা ইনচিডেণ্ট থাকি যায় কেনেকুৱা ধৰণৰ অভিনয় কৰি বেছি ভাল লাগে কেনেকুৱা তাই বহুত মানে ফ্লেক্সিবল মেক্সিমাম আমি মানে তাইৰ ভাগত মানে কি কৰে মুভমেণ্টৰ কামবিলাক তাইৰ ভাগত পৰে নাচা বাগাবিলাক চব তাইৰ ভাগত পৰে মানে মেমে যদি কয় এইখিনিত অলপ ডান্স লাগে তেতিয়াহ'লে আমি অকণমান আঁতৰি দিওঁ বেগ হৈ দিওঁ আৰু মানে তো তাইৰ ফালে অকণমান চকুটো টিপিয়াই দিওঁ তাইকে দিয়ক বুলি কাৰণ তাই মুভমেণ্টত খুব ভাল বডিটো বহুত ফ্লেক্সিবল সেইটো আৰু মেমলে ভয় নে নাই কথা ক'লে পইচা দিব লাগে বুলি কথা কমকৈ কৈ আছা নাই তেনেকুৱা নহয় কিন্তু মানে মোৰ কথা কোৱাত ইমান ভাল নহয় মই নিজেই নহয় ভাল সেইটো কাৰণে মই
মনে মনে থকাটো ভাল বেয়া কথা একো নাথাকে কথা কমকৈ কোৱা যায়তো সেইটো কাৰণে কথা যদি কমকৈ কয় তেতিয়াহ'লেতো ডাইলগ এটা শুনিম যিকোনো ভাল লগা এটা আচ্ছা মনত পেলাই আছে ক'ব এইবাৰ মোক খুলিবই কঁকালৰ পৰা খুলকি যাবলৈ ধৰা হাফ পেণ্টটো বাওঁ হাতেৰে খামুচ মাৰি ধৰি সোঁ হাতখন ককাৰ হাতৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰে তাৰ চকুত এবুৰি ভয় এবুৰি শংকা এইয়া আচলতে জানো যিসকল মানুহে মনে মনে থাকে নহয় গম পাব খুব পাকৈত মানুহ বাইদেউৰ ওচৰলৈ যাম আকৌ এই যে ডেংৰালী এটা বিশেষ নাম এই নামটো কোন ভাষাৰ হয় আৰু ইয়াৰ মিনিংটো কি হয় ডেংৰালী শব্দটো কাৰ্বি শব্দ আৰু এইটো কাৰ্বি এটা লোকসাধু তাৰ ওপৰত আধাৰিত ডেং মানে হ'ল গছ আৰু ৰালি মানে হ'ল ভাগিন তাৰমানে কাৰ্বিসকলে গছক নিজৰ ভাগিন বুলি সম্বোধন কৰে বা নিজৰ ভাগিন বুলি ভাবে আচলতে ইয়াৰ অন্তৰালত আছে কেনেকৈ প্ৰকৃতিক সুৰক্ষা কৰি ৰাখিব পৰা যায় নিজৰ ভাগিনক আমি কেতিয়াও অনিষ্ট নকৰোঁ কেতিয়াও তাক নাকাটো আমি সদায় তাক প্ৰটেকশ্যন দিওঁ তাক সুৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ আচলতে কাৰ্বিসকলৰ এনেকুৱা বহুত সাধুকথা আছে লোককথা আছে যিবোৰ হয় প্ৰকৃতিৰ সুৰক্ষা নতুবা বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ সুৰক্ষা এই সাধুবোৰেই তাৰ লগত জড়িত আমাৰ এইবাৰ কৰ্দৈশিৰীয়া পাহাৰৰ সাধু যিটো আমাৰ গল্প তাৰ অন্তৰালতো এই কথাবিলাকেই আছে যে তাৰ যিটো মেইন প্ৰটাগনিষ্ট মেইন যিটো চৰিত্ৰ কেন্দ্ৰীয় চৰিত্ৰ নাটকখনৰ যাৰ কথা আমি কৈ আছোঁ জেং বুঢ়া হ'ল জেং ফাংচু তেওঁৰ নাম ফাংচু মানে হ'ল গমাৰি গছ চ' ফাংচু যিমানবোৰ আপুনি কাৰ্বি যিমানবোৰ মানুহ আছে তেওঁলোকক সুধিবচোন যে তেওঁলোকে গমাৰি গছ নাকাটেও গমাৰি গছৰ ফুলটোও নাখায় একো নাখায় কিয় বুলি সুধিলে হয়তো বহুতে ক'ব নোৱাৰিব নতুন জেনেৰেশ্যনে ক'ব নোৱাৰে কিন্তু একদম পুৰণি মানুহখিনিক যদি আপুনি গৈ সোধে তেওঁলোকে ক'ব যে কাৰণ আমি ফাংচু গছডাল আমি তেওঁলোকৰ প্ৰটেক্টৰ ফাংচু গছক আমি সুৰক্ষা কৰিব লাগে কাৰণ আমাৰ আজু ককাক কোনোবা এজন আজু ককাক মানে কাৰ্বি তেওঁ মানে এদিন হাবিত ভীমৰা চৰাইৰ পাখি বিচাৰোঁতে গাঁত এটাত সোমাই পৰিছিল সেই গাঁতটোত সোমাই যাওঁতে তাৰমানে এডাল শিপাৰ ৰস খাই তেওঁ জীয়াই আছিল আৰু সেই শিপাডালৰ সহায়তে আৰু ভীমৰাছে গমাৰি গছৰ ডালত থকা তাৰমানে চৰাই এটাই তাৰমানে তাৰ পৰা গুটি পেলাই সেই বুঢ়া মানুহজনক সেই ডেকাজনক মানে বচাইছিলে সি যেতিয়া সেই শিপা খাই আৰু যেতিয়া উঠি আহিলে যে মোক কোনডাল গছৰ শিপা খাই ইমান দিন জীয়াই থাকিলোঁ দেখিলে যে এডাল গমাৰি গছ তেতিয়াই তেওঁ প্ৰতিজ্ঞাবদ্ধ হ'ল যে মই গমাৰি গছ মই নিজেও নাখাওঁ আৰু মোৰ যিমান বংশ পৰিয়াল আহিব তেওঁলোককো মই মানা কৰিম যে এই যিহেতুকে গমাৰি গছডালে তেওঁক বচাইছে তেনেহ'লে তেওঁ আত্মীয় ন নিজৰে মানুহ চ' সেইকাৰণে ময়ো এই গমাৰি গছক প্ৰটেকশ্যন দিম এনেকুৱা ধৰণৰ মানে প্ৰকৃতিক কেনেকৈ আমি সুৰক্ষা কৰি ৰাখিব পাৰোঁ এনেকুৱা ধৰণৰ বহুত লোকগাথা কাৰ্বি সাধুকথাত একদম বিস্তৃত হৈ পৰি আছে তাৰমানে সেইবোৰ আমি বিচাৰি খুচৰি আনি সেইবোৰ অকণমান ৰিচাৰ্চ কৰি অকণমান সেইবোৰ চাই মেলি আমি যদি নাটক কৰিব পাৰোঁ আমাৰ নিজৰ হেৰিতে বহুত থিম আছে বিষয়বস্তু আছে আজিকালি স্ক্ৰিপ্টৰ বহুতে কয় যিমান গ্ৰুপত আপুনি যায় সুধিব যে স্ক্ৰিপ্টৰ বহুত নাটনি চিত্ৰনাট্যৰ নাটনি নাটক নাই নাটক লিখোঁতা নাই কাৰণ বিষয়বস্তু তেওঁলোকে বিচাৰি নাপায় এনেকুৱা এটা ধামখুমীয়া এটা হৈ আছে ন এতিয়াতো আমাৰ সমাজৰ মানে কোন দিশে গৈ আছে মানে ৰাজনৈতিকভাৱে হওক সামাজিকভাৱে হওক এটা ধামখুমীয়াত আমি সোমাই পৰিছোঁ ন সেইকাৰণে আমি যদি আমাৰ নিজৰে অকল কাৰ্বি বুলি নহয় বড়োসকলৰো হয়তো আছে তিৱাসকলৰ আছে মিচিংসকলৰ আছে চবৰে আছে সেইবোৰ আমি আচলতে বিচাৰিব লাগে সেইবোৰ চাব লাগে চাই পেলাই আমি নিজৰ মাজতে এনেকুৱা ধৰণৰ বিষয়বস্তুসমূহ উলিয়াই আমি কাম কৰিব লাগে এতিয়া ডেংৰালী শব্দটোৰ অৰ্থ ক'বলৈ গৈ মই বিৰাট ভাল লাগি যায় যে এটলিষ্ট সেই শব্দটোৰ কথা ক'বলৈ যাওঁতে মই প্ৰকৃতিৰ বিষয়ে কৈছোঁ প্ৰকৃতিৰ সুৰক্ষাৰ বিষয়ে কৈছোঁ তাৰ লগতে আমাৰ এটা জনগোষ্ঠী যি জনগোষ্ঠী প্ৰকৃতিৰ ইমান ওচৰত হয়নে তেওঁলোকৰ বিষয়ে ক'বলৈ পাইছোঁ সুবিধা সেইটো মানে খুব মোৰ ভাল লাগে তাৰমানে আচলতে এইসমূহ নিভাজ কথা এনিভাৰত 24 বিশেষ এই অনুষ্ঠানত আমি পূৰ্বৰ খণ্ডত আপোনালোকক দেখুৱাইছিলোঁ এটা খণ্ডত কাৰ্বিসকলৰ যি দেহাল কাৰ্চিডম উৎসৱ আছে তাৰ লগত বহু ৰীতি নীতি জড়িত হৈ আছে কাৰ্বি লোককৃষ্টিৰ অন্যতম কিবা
অংগ জড়িত হৈ আছে সেই সমূহ আপুনি আপোনালোকক দেখুৱালোঁ আচলতে প্ৰতিটো অসমৰ জনগোষ্ঠীৰে নিজস্ব বৈশিষ্ট্য আছে প্ৰতিটো জনগোষ্ঠীয়ে সংস্কৃতিৰ ফালৰ পৰাই কওক বা গীত মাত সাজপাৰ খাদ্য সম্ভাৰ প্ৰতিটো ক্ষেত্ৰতে আচলতে চহকী বাইদেৱে গছ ভাল পায় তাৰ আৰু এটা প্ৰমাণ মই দেখিছোঁ যদি জুম কৰিব পাৰে কাণত এযোৰ বিশেষ কাণফুলি আছে আচলতে কাণফুলিযোৰতো গছেই লাগি আছে তাৰ পৰা গম পায় যে কিমানখিনি আচলতে গছ ভাল পায় হয় মই খুবেই ভাল পাওঁ সেই গছ লৈ আমাৰ বহুত তৰ্ক হয় মৃদুলাৰ লগত তেওঁ মানে কেতিয়াবা কি হয় চাফা কৰিবলৈ আৰে ভাই চাফা কৰোঁতে এইডাল গছ এনেই জংঘলী হ'লেওতো তাৰ কিবা এটা গুৰুত্ব আছে হয়নে প্ৰকৃতি এনেই এডাল গছ এনেই হেৰি হৈ নাযায় যে ফুলিযোৰ ক'ৰ পৰা কিনিছে ফুলিযোৰ এই যে আচলতে ফুটপাথত যে মই মানে য'তেই যাওঁ ততে মই ফুটপাথৰ বস্তুবিলাক খুব চাওঁ তাৰমানে তাত আপুনি ডাঙৰ ডাঙৰ শ্ব'ৰুম ডাঙৰ মল এইবিলাকতো যাবলৈ ইমান আৰ্থিকভাৱে ইমান সক্ষম নহয়েই যাবও নোৱাৰোঁ মই ভালো নাপাওঁ কিন্তু আপুনি য'ত যিখন ঠাইতে যায় সেইখন ঠাইৰ বিষয়ে যদি আপুনি ভালকৈ জানিব বিচাৰে তাৰ ৰুটছটোৰ বিষয়ে তাৰ বেছিক একদম সাধাৰণ কমন পিপুলখিনিক যদি জানিব বিচাৰে তাৰ কালচাৰটোৰ বিষয়ে যদি জানিব বিচাৰে আপুনি সদায় মই কওঁ ফুটপাথৰ ষ্ট্ৰীট ফুড খাব আৰু ষ্ট্ৰীটৰ সেই বস্তুবিলাক চাব তাৰ মাজত বাৰে ভচহু বহুত আছে কিন্তু তাৰ মাজতে আপুনি সেই ইউনিক বস্তুটো পাই যাব তাৰমানে এইটো সেই ফুটপাথৰে তেনেকুৱা দোকান এখনৰ পৰাই কালেকশ্যন কেইখন দোকান বিচাৰিব লগা হৈছে আচলতে কি হয় ৰেণ্ডমলি যোৱা হয় যে অমুক কাণফুলিয়েই বিচাৰিম বা কাপোৰেই কিনিম তেনে কেতিয়াও যোৱা নহয় জাষ্ট এনেই যেতিয়া যাওঁ গ'লে যিটো চকুত পৰি যায় মানে যিটো এট্ৰেক্ট কৰে সেইটোৱে ল'বলৈ মন যায় আৰু এটা কথা ইমান ধুনীয়াকৈ কেনেকৈ কথা কৈ থাকিব পাৰি জানো পাই এতিয়াতো বাৰু বহুত লাহে লাহে সৰুতেতো মোক বাইদেউহঁতে কৈছে তই অলপ উশাহ লচোন নহ'লে উশাহ নাপাই মৰি থাকিবি কথা শুনি ভাল লাগিছে মানে যিয়ে বিষয় নিদিওঁ ইমান ধুনীয়াকৈ অনৰ্গল কৈ থাকিব পাৰে এনেকুৱা টেলেণ্ট খুব কম মানুহৰ থাকে নাটক কৰা মানুহ যে নাটক কেতিয়াৰ পৰা আৰম্ভ কৰিছে নাটক মই আচলতে হাই ছেকেণ্ডেৰী যেতিয়া পঢ়ি আছিলোঁ মই আচলতে খেলিছিলোঁ সোণাপুৰত ফিল্ডত খেলি ফুৰোঁ আৰু হকী আৰু খো খো খেলিছিলোঁ আচলতে সোণাপুৰখন এনেকুৱা ঠাই আছিল আগতে এটা সময়ত মানে একেখিনি ল'ৰা ছোৱালীয়ে নাচেও একেখিনিয়ে খেলেও একেখিনিয়ে গানো গায় সেইকেইটাই মানে ইফালে টনাটনি হৈ থাকে আৰু মই আবৃত্তিও কৰিছিলোঁ তাৰ লগতে তো নাটকৰ লগত মই জড়িত নাছিলোঁ নাটকৰ এটা খুব সুন্দৰ গ্ৰুপ এটা আছিল আমাৰ সোণাপুৰত তেওঁলোকে খুব সক্ৰিয়ভাৱে হেৰি কৰি আছিলে মহেন্দ্ৰ দা তাৰপিছত আকৌ বাহিৰৰ পৰা মহেন্দ্ৰ দাহঁতৰ জৰিয়তে জ্যোতিনাৰায়ণ দা তেওঁলোকো আহিছিল বিনয় ডেকা তেওঁলোক আহিছিল সোণাপুৰত তেওঁলোকে ৱৰ্কশ্বপ কৰিছিল কিন্তু দুৰ্ভাগ্যবশতঃ সেই মোৰ ৱৰ্কশ্বপটো কৰা নহ'ল মই কাৰণ খেলৰ লগত জড়িত আছিলোঁতো তেওঁলোকে ৰিহাৰ্চেল কৰি থাকে চাই থাকোঁ আৰু মানে মিড বিটান ক্লাবটো আমাৰ মানে হেৰি ফিল্ডৰ লগতে আছিলে তেওঁলোকে তাত ৰিহাৰ্চেল কৰে চাওঁ আৰু আচ্ছা ৰিহাৰ্চেল হৈ আছে তেনেকৈ এদিন মানে মহেন্দ্ৰ দাই মানে আবৃত্তি শুনিলে নেকি মোৰ ক'ৰবাত ঐ ছোৱালী নাটক কৰিবি নেকি মই কৰি চাব পৰা যায় কিন্তু আৰু হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে তেনেকৈ প্ৰথম তাজমুল হুছেইন তেখেত ঢুকাল বাৰু তেওঁৰ পৰিচালনাত এখন কৰিছিলোঁ মৈদাম বুলি সেইটোৱে আৰম্ভণি তাৰপিছত মহেন্দ্ৰ দাই ক'লে কি কয় নাটক শিক তাৰপিছত তেওঁৰ জৰিয়তে ৰংগপীঠ দুলাল ৰয় ছাৰ তেওঁৰ হেৰিত গ'লোঁ মহেন্দ্ৰ দাহঁতে লৈ গৈছিল আৰু তাত সোমালোঁ তেনেকৈ আৰম্ভ হৈ গ'ল আৰু তাৰপিছত খেল বাদ হৈ গ'ল আৰু আবৃত্তিৰ কথা ওলাইছে আবৃত্তি এটা যদি নুশুনো ভাল নালাগিব মোৰ স্মৃতিশক্তি সাংঘাতিক বেয়া মই ভুলে শুদ্ধৰে শুনিম বহুত বছৰ হৈ গ'ল বহুত পৰিৱেশটোৱে আমি নিভাজ শুনিম ভুলে শুদ্ধই কম্পিটিশ্যন আজিকালিতো চবেই বেলেগ এটা টাৰ্ণত গুচি গৈছে ক'লে জগৰ লাগিব নকওঁ সেইকাৰণে হঠাতে মনত নপৰা হৈছে তথাপিও ভুল হ'ব পাৰে দেই একদম বেয়া নাপাবা বহুত দিন মাতা নাই বা পঢ়াও নাই বহুত দিন কবিতাটো আগতে পঢ়াৰ অভ্যাসটো আছিল মোৰ দেশ মোৰ গানৰো গানৰ মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ দেশ মোৰ প্ৰতিটো কবিতাই মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কুঁহে কুঁহে সেই সপোনৰ কলৰল
থেংক ইউ। আচলতে ধন্যবাদ জনাইছোঁ। দেখুৱাম, চাই থাকক। দেংৰালী এতিয়াও শেষ হোৱা নাই, আমি মাত্ৰ আখৰা গৃহত আছোঁ আৰু বহুত আপোনালোকক ঠাই দেখাব লগা আছে, বিশেষ বিশেষ ঠাই দেখাব লগা আছে, বিশেষ বস্তু দেখাব লগা আছে, গতিকে চাই থাকক। আপোনালোকে জানেই যে ইয়াৰ প্ৰথম মানে এই মুক্তাংগন থিয়েটাৰ প্ৰথম সৃষ্টি বাদুংডুপ্পাৰ যে আণ্ডাৰ দ্য চাল্ট্ৰি, আৰু সেই আহিতে গোটেই অসমত এনেকুৱা মুক্তাংগন থিয়েটাৰৰ আৰম্ভ হ'ল। দেংৰালীত উপস্থিত আছোঁ। সমগ্ৰ দৃশ্যাংশ আপোনালোকক আমি পূৰ্বতেই দেখুৱাইছোঁ। এক সুন্দৰ পৰিৱেশ, প্ৰকৃতিৰ অপৰূপ মনোৰম, যি চাৰিওফালে সেউজীয়া গছ গছনিৰে ভৰা এক মনোৰম দৃশ্যৰ মাজত আছোঁ আমি উপস্থিত। এফালে যদি চাই পাহাৰ, আনফালে কিন্তু যিফালেই চাই সেইফালেই কেৱল সেউজীয়া সেউজীয়া আৰু সেউজীয়া। এই যি দেংৰালী আছে, ইয়াৰ জন্মৰ পৰা ইয়াৰ লগত জড়িত এগৰাকী বিশেষ ব্যক্তি বৰ্তমান আমাৰ লগত উপস্থিত আছে, আৰু আপোনালোকে নিশ্চয় ব্যক্তিগৰাকী দেখিলেই চিনি পাব। অসমৰ আচলতে কথাছবি একক বা টেলিভিশ্যনৰ এখন চিনাকি মুখ মহেন্দ্ৰ দা আছে আমাৰ লগত। তেওঁৰ লগত কথা পতাৰ চেষ্টা কৰিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ এনিভাৰ 24 বিশেষলৈ। ইমান ধুনীয়া এটা কনচেপ্টত আপোনালোকে কাম কৰি আছে গোটেই পৰিয়ালটোৱে, ইয়াৰ লগত কেনেকৈ জড়িত হ'ল আপুনি? আপোনালোকে জানেই যে ইয়াৰ প্ৰথম মানে এই মুক্তাংগন থিয়েটাৰ প্ৰথম সৃষ্টি বাদুংডুপ্পাৰ যে আণ্ডাৰ দ্য চাল্ট্ৰি, আৰু সেই আহিতে গোটেই অসমত এনেকুৱা মুক্তাংগন থিয়েটাৰৰ আৰম্ভ হয়, য'ত তাৰমানে আমি নাটকবোৰ মানে দৰ্শকৰ ওচৰলৈ লৈ যোৱা হয়। নহ'লে সাধাৰণতে কি হয়, আমাৰ বহু ঠাইত এতিয়াও আমাৰ প্ৰচিনিয়াম হলৰ মানে থিয়েটাৰ হলৰ অভাৱ, আমি সাধাৰণতে গুৱাহাটীতে কৰিব লগা হয়। কিন্তু সোণাপুৰৰ মানুহখিনি গুৱাহাটীত গৈ নাটক চোৱাটো কেতিয়াও সম্ভৱ নহয়, আৰু তাৰে পৰিপ্ৰেক্ষিতত আমি এই দেংৰালীৰ জন্ম, যাতে আমি নাটকখিনি ইয়াতেই কৰি আমাৰ ইয়াৰ দৰ্শকক আমি মানে কি ক'ম যে দেখাব পাৰোঁ। এই গোটেই যাত্ৰাটোত কিমান সময় লাগিছে গোটেই পৰিৱেশটো বনাওঁতে? আচলতে গোটেই তেনেকৈ ক'বলৈ গ'লতো আজি মই য'ত মানুহে চিনি পায় এজন অভিনেতা হিচাপে, এই যাত্ৰাটোত মোৰ সেই স্কুল লাইফৰ পৰা আৰম্ভ হৈছিল, মানে ক্লাছ 5 মানৰ পৰা। তেনেকেই আহি আহি আজি এই পৰ্যায়ত পাইছোঁ আহি। তাৰপিছতে আৰম্ভ হ'ল সোণাপুৰ মহাবিদ্যালয়ত থিয়েটাৰ এণ্ড ষ্টেজ ক্ৰাফ্ট বিভাগৰ ডিপাৰ্টমেণ্ট। তাত কিছু ছাত্ৰ ছাত্ৰী আহিল, যিবিলাকে আমাক হয়তো আকৌ এখোজ আগবাঢ়ি অহাত দেংৰালী সৃষ্টি কৰাত তেওঁলোকে সহায়ক হ'ল। তেওঁলোক নহ'লে হয়তো আমাৰ নাটক কৰা সম্ভৱ নাছিল, কাৰণ এটা সময়ত যেতিয়া আমি নাটক কৰিছিলোঁ তেতিয়া পইচা পাতিৰ ইমান কথা নাছিল। কিন্তু আজিৰ সময়ত কোনো অভিনেতাই বিনা পইচাত কাম নকৰে, নোৱাৰেও কৰিব। আমাৰ সময়ত আমি গুৱাহাটীলৈ গৈছিলোঁ 1 টকা ভাড়াত, আজি সোণাপুৰৰ পৰা খানাপাৰালৈ গ'লে 30 টকা ভাড়া। গতিকে আজিৰ অভিনেতা অভিনেত্ৰীয়ে বিনা পইচাত কাম কৰিব নোৱাৰে। গতিকে যদি তেওঁলোকক নাপালে হয়তো আকৌ নতুনকৈ আমাৰ এই দেংৰালী জন্ম নহ'লে হয়। তেওঁলোকৰ অনেক অৰিহণা আছে, সেইটো স্বীকাৰ কৰিবই লাগিব। ন' ডাউট আমি মৃদুল গুপ্তা, মণিমালা দাস, মই মহেন্দ্ৰ দাসে আমি গুৰি ধৰিছোঁ, কিন্তু তেওঁলোকৰ অবিহনে কেতিয়াও এই যাত্ৰা সম্ভৱ নহয়। আপুনি মঞ্চ নাটকৰ লগতো জড়িত, লগতে কথাছবি বা কেমেৰামুখী যিটো এক অভিনয় আছে তাৰ লগতো জড়িত। বৰ্তমান ক'ৰবাত নহয় ক'ৰবাত অভিনয়টো কোনোবা ফালে ঢাল খাইছে নেকি? বৰ্তমান দেখা গৈছে যে ফেচবুকৰ ৰীল কৰি তেনেকৈও এচাম অভিনেতাৰ জন্ম হৈছে, আৰু আপোনালোক একদম মাটিৰ পৰা আৰম্ভ কৰিছে, আচলতে মঞ্চৰ পৰা আৰম্ভ কৰা। কোনোবা ফালে গৈছে নেকি অভিনয়ৰ ক্ষেত্ৰখন? যোনেই যেনেকৈ যিটো মাধ্যমতে নকৰক, কিন্তু এজন অভিনেতা হ'বলৈ হ'লে প্ৰথম হ'ল মঞ্চ। মঞ্চত অভিনয় নকৰাকৈ মই ভাবোঁ খুব কম অভিনেতা অভিনেত্ৰী আছে যিয়ে মানে নিজকে প্ৰতিষ্ঠা কৰিছে। আছে বহুত,
ইয়াত বুলি নহয়, মুম্বাইতো আছে, গোটেই ভাৰতবৰ্ষত আছে বহু অভিনেতা অভিনেত্ৰী যিয়ে কোনোদিন মঞ্চই গৰকি পোৱা নাই, কিন্তু তেওঁলোকে চিনেমা বা টেলিভিশ্যনত ভাল অভিনয় কৰিছে। কিন্তু সাধাৰণতে এজন অভিনেতা বা অভিনেত্ৰী হ'বলৈ মঞ্চৰ কাম কৰিবই লাগিব। আৰু আপোনালোকে জানে মঞ্চত কাম কৰা মানে কি? মঞ্চত কাম কৰা মানে A to Z, মানে গোটেই নাট্যশিল্পীটোৰ প্ৰতিটো কামেই অভিনেতা অভিনেত্ৰী কৰিব লাগিব। আৰু মোৰ বিশ্বাস সেইবোৰ অভিনেতা অভিনেত্ৰীয়ে দীৰ্ঘদিন ধৰি কাম কৰি থাকিব পাৰে। গতিকে আৰু আজিৰ সময়ত ডাঙৰ কথা হৈছে যে এজন অভিনেতা বা অভিনেত্ৰী হৈ জীয়াই থকাটো, বিশেষকৈ অসমত, মানে অকল অভিনয় কৰি তেওঁৰ সংসাৰে জীয়াই ৰাখিব সেইটো অসম্ভৱ। গতিকে তাৰ কাৰণে কিবা কৰিবই লাগিব। আৰু সেই কিবা কৰিবলৈ যাওঁতে বহু সময়ত বহু অভিনেতা অভিনেত্ৰীয়ে নিজৰ প্ৰতিভা হেৰুৱাই পেলাইছে। কাৰণ অভিনয় বস্তুটো এনেকুৱা যে বছৰৰ মূৰত এদিন আহিলেও অভিনয় কৰিলেও তেনেকুৱা নহয়। কাৰণ এজন অভিনেতা বা অভিনেতা সদায় তেওঁ মানে যেনেকৈ এজন গায়ক বা গায়িকাই সদায় ৰেৱাজ কৰে ৰাতিপুৱা, ঠিক অভিনেতা অভিনেত্ৰীও কৰিবই লাগিব। মানে অভিনয়ৰ কাৰণে যিখিনি এক্সাৰচাইজ কৰিবই লাগিব। কিন্তু আমাৰ অসমত ডাঙৰ কথা হৈছে এনেকুৱাই যে জীয়াই থকাৰ তাৰণাত বহু প্ৰতিভাশালী অভিনেতা অভিনেত্ৰী হেৰাই গৈছে। এইটো ডাঙৰ কথা। যদিও মানে টেলিভিশ্যন চলি আছে, চিনেমা চলি আছে বা নাটক চলি আছে, কিন্তু তেওঁলোকে সদায় অভিনয়টোৰ পিছতে আকৌ চিন্তা কৰিবলৈ মই ভাতমুঠি ক'ৰ পৰা পাম, এইটো ডাঙৰ প্ৰশ্ন হৈছে। গতিকে আমি সদায় আশা কৰোঁ যে ভাল দিন আহিব, যিয়ে অভিনেতা বা অভিনেত্ৰীক অকল অভিনয় কৰি জীয়াই থাকিবলৈ দিব, সেইদিন আহক। আমিও তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ। আচলতে যিসকল নতুন প্ৰজন্মৰ অভিনেতা অভিনেত্ৰী আছে তেওঁলোকে যাতে ঘৰখন চলাব পৰাকৈ অন্ততঃ যেনেদৰে বেলেগ প্ৰফেশ্যনত তেওঁলোকে ভালদৰে থাকিব পাৰে, এটা ভাল উন্নত মানদণ্ডৰ জীৱন নিৰ্বাহ কৰিব পাৰে, অসমতো সেই পৰিৱেশ ঘূৰি আহক। লগতে আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বৰ্তমান আপুনি কিহত ব্যস্ত আছে মানুহজন? প্ৰফেশ্যনেলিটো মই চাকৰি কৰোঁ সোণাপুৰ মহাবিদ্যালয়ত। তাৰ মাজে মাজে সময় সুবিধা মিলি যেতিয়াই পাৰোঁ, কোনোবা যেতিয়া বিচাৰে বোলছবিটো অভিনয় কৰোঁ। কিন্তু সাধাৰণতে মই আজিকালি চিৰিয়েলত অভিনয় কৰাটো মানে কমাই দিছোঁ, এইকাৰণেই যে চিৰিয়েলত অভিনয় কৰি খাবই নোৱাৰে। গতিকে তাতকৈ মই নিজৰ কাম কৰি দুই এখন চিনেমাই কৰোঁ যদি আমি ভাল চৰিত্ৰ এটা পাওঁ, বাছ। আৰু লগতে নাটক সাধাৰণতে কিন্তু য'তেই নহওক মানে সময় সুবিধা মিলিলে আমি উপস্থিত হ'বলৈ চেষ্টা কৰোঁ। আৰু আমাৰ ডেঙৰালিটো আছেই, মণিমালা আছেই, মৃদুল গুপ্তা আছেই। গতিকে মণিমালাই নাট্য চৰ্চা কৰি আছে, আমি সহযোগ কৰি আছোঁ, এই কাম আৰু আমাৰ। ডেঙৰালিক লৈ কি সপোন আছে, নতুন কি পৰিকল্পনা আছে আগন্তুক সময়ত? আচলতে আমি যিখিনি বয়স পালোঁহে আমি, সেইকাৰণে আমাৰ যিখিনি নতুন প্ৰজন্ম আমি সিহঁতক বাৰে বাৰে কওঁ যে অলপ আগতে যিটো কথা ক'লোঁ যে অভিনয় কৰি খাব নোৱাৰি, কিন্তু কিছু পৰিমাণে পাৰি। যিটো কথা হ'ল ভাৰত চৰকাৰে এনেকুৱা কিছুমান সুবিধা ৰাখিছে, যিবিলাক সুবিধা যদি আমি লওঁ মানে উচিত সময়ত যদি আমি সেই সুবিধাবিলাক ল'ব পাৰোঁ আৰু তাৰ কাৰণে যদি আমি উপযুক্ত হওঁ উচিত সময়তে, তেতিয়াহ'লে নিশ্চয় আমি প্ৰাপ্য। গতিকে এই কথাবোৰ আজিৰ প্ৰজন্মই কিন্তু জানিব লাগে। বহুত স্কিম আছে যিবিলাক স্কিম আমি ঢুকিয়ে নাপাওঁ, কিন্তু আজিৰ প্ৰজন্ম যিহেতু পঢ়া শুনা কৰি বহুত সময়ত পঢ়া শুনা কৰি এই মানে অভিনয় লাইনটোত আহিছে, গতিকে তেওঁলোকে জনাটো নিশ্চয় দৰকাৰ। অকল অভিনয় কৰি গ'লে নহ'ব, বিভিন্ন সুবিধাবিলাকো ল'ব পাৰিব লাগিব। যে সময়ে সময়ে যিবিলাক প্ৰডাকশ্যন গ্ৰাণ্ট দিয়ে বা ফেষ্টিভেল গ্ৰাণ্ট দিয়ে বা চেলাৰী গ্ৰাণ্ট দিয়ে, তাৰ কাৰণে উপযুক্ত হৈ তেওঁলোকে যদি সেই সুবিধাবিলাক লয়, তেতিয়াহ'লে কিছু পৰিমাণে হ'লেও তেওঁলোকৰ অভিনয় যাত্ৰাটো নিৰৱধি কৰি থাকিবলৈ তেওঁলোকে নিশ্চয় সুবিধা পাব। ডেঙৰালিত এটা বিশেষ অনুষ্ঠান হয়, মই যিমান দূৰ জানো, যিমান দূৰ খবৰ পাইছোঁ, ডিচেম্বৰ মাহত আচলতে এটা বিশেষ অনুষ্ঠান হয়। সেই অনুষ্ঠানটোৰ বিষয়ে যদি অলপ দৰ্শকক জনায়। মই প্ৰথমে কৈছোঁ যে আমাৰ এই অনুষ্ঠানটোৰ উদ্দেশ্যটো হ'ল কি, যে আমি নাটক আমাৰ মাজলৈ লৈ আহিছোঁ, যাতে আমি য'ত কৰোঁ, আমি য'ৰ পৰা জন্ম হৈছোঁ, য'ত আমি বসবাস কৰোঁ, এই মানুহখিনিয়ে যাতে আমিনো কি কৰি আছোঁ, নাটকনো কি, অভিনয়নো কি, তেওঁলোকে নিশ্চয় আমাক টিভিত দেখিছে, চিনেমাৰ পৰ্দাত দেখিছে, কিন্তু তেওঁলোকেতো মুখামুখিকৈ দেখা নাই। আৰু তেওঁলোকৰ মুখামুখি হ'বলৈ এই ডেঙৰালিৰ জন্ম। তেনেকৈ অকল ডেঙৰালি নহয়,
অসমৰ বিভিন্ন যিবিলাক মঞ্চ আজি মানে মুক্তাংগন মঞ্চ যেনেকৈ চিপাঝাৰত আছে, মঙলদৈত আছে, তাৰপিছতে পথাৰ ডিব্ৰুগড়ত আছে, বাডুংদুপ্পাৰ কথাটো ক'লোৱেই, তেনেকৈ এতিয়া সৰভোগত কৰিছে, বিভিন্ন ঠাইত অসমৰ। আৰু তাৰ উদ্দেশ্যটো হৈছে কি যে অভিনয়টো আমি গাঁৱলৈ অনা, গাঁৱৰ মানুহখিনি দেখক, শিকক, বুজক, সেইটোৱেই উদ্দেশ্য। বেংগালী অনুষ্ঠানটোৰ কথা কৈছোঁ, যি এক থিয়েটাৰ ফেষ্টিভেল আপোনালোকে কৰে, ডিচেম্বৰ মাহত কৰে, প্ৰতি বছৰে হয়। প্ৰতি বছৰে সেইটোৱে উদ্দেশ্য, সেইটোৱেই। তাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে, বিভিন্ন প্ৰান্তৰ আহে। আমি মানে চেষ্টা কৰি আছোঁ যাতে অসমৰ বাহিৰৰো মানে ভাৰতবৰ্ষৰ অন্য ঠাইৰো আমি নাটক আনি দেখাব পাৰোঁ। কিন্তু তাৰ কাৰণে মানে অৰ্থৰ প্ৰয়োজন, মানে বৃহৎভাৱে অৰ্থৰ প্ৰয়োজন। সেইবিলাকো আমি চেষ্টা কৰি আছোঁ। অনাগত দিনত হয়তো আমি পাৰিম তেনেকৈ। কিন্তু এতিয়াও যিখিনি আমি কৰি আছোঁ, অসমৰ ভাল ভাল নাট্যকৰ্মী বা নাট্যদলে আহি মানে অভিনয় কৰিছে। আৰু অকল আমাৰ এই অঞ্চল বুলি নহয়, মানে অসমৰ বিভিন্ন ঠাইৰ মানুহ আহি চাইছে। আৰু তেওঁলোকে গোটেই অনুষ্ঠানটোৰ মানে যিটো আমাৰ পৰিৱেশন কৰোঁ, যেনেকৈ আমি পৰিৱেশন, তেওঁলোকে খুবেই শলাগ লৈছে। আৰু সেই 2 দিন বা 3 দিন, আমি কেতিয়াবা 3 দিন কৰোঁ, কেতিয়াবা 2 দিন কৰোঁ। সেইদিনত অলপ মানে অকল নাটকেই নহয়, আমি লগে লগে আমি আমাৰ ওচৰতে এখন কাৰ্বি গাঁও আছে, তেওঁলোকৰ মহিলাবিলাকে আহি তেওঁলোকৰ খাদ্য সম্ভাৰ হেৰি কৰে, বিক্ৰী কৰে। আৰু সেইফালৰ পৰা তেওঁলোকে সেই 2 দিনৰ কাৰণে কিছু এটা স্বাৱলম্বী হয় তেনেকুৱা। বা কোনোবাই কাপোৰ হেৰি কৰে, বোৱা কাপোৰ বিক্ৰী কৰে আহি। তাৰপিছতে চিত্ৰৰ প্ৰদৰ্শনী হয়। তাৰপিছতে আমি নতুনকৈ লাইব্ৰেৰী এটা কৰিছোঁ, যাতে ইয়াত এই অঞ্চলৰ মানে যিসকলে নিজে কিনি পঢ়িব নোৱাৰে, তেওঁলোকে আহি ইয়াত পঢ়ক কিতাপ, বিভিন্ন মাধ্যমৰ কিতাপ, তেনেকুৱা আৰু। ধন্যবাদ জনাইছোঁ। আচলতে এয়া এক অভূতপূৰ্ব প্ৰচেষ্টা বুলি ক'ব লাগিব। এনেদৰে গাঁৱৰ মাজলৈ আচলতে অভিনয়টো সোমাই নিয়াৰ প্ৰচেষ্টা খুব কম মানুহে কৰে। ডেংৰালিৰ যি থিয়েটাৰ ফেষ্টিভেল হয়, তাৰ বিষয়ে আমি উল্লেখ কৰিছোঁ, কথা পাতিছোঁ। এই মুহূৰ্তত সেই থিয়েটাৰ ফেষ্টিভেলক হয়তো আধুনিক যি মঞ্চ আছে, সেই মঞ্চত অডিটৰিয়ামত বহি নাটক চাইছে, চিনেমা হলত বহি আপোনালোকে চিনেমা উপভোগ কৰিছে। কিন্তু মই বৰ্তমান এই ডেংৰালিৰ য'ত অভিনেতা অভিনেত্ৰীসকলে অভিনয় কৰে, শিল্পীসকলৰ অভিনয় উপভোগ কৰে দৰ্শকসকলে, সেই স্থানত উপস্থিত আছোঁ। এয়া ডেংৰালিৰ যি খোলা মঞ্চ আছে, মঞ্চৰ বৰ্তমান দৰ্শকৰ আসনত মই আছোঁ। আৰু এই দৰ্শকৰ আসনৰ এটা বিশেষত্ব আছে। আপুনি যি চিনেমা হলত বা মডাৰ্ণ যিসমূহ হল আছে, তাৰ আসনৰ তুলনাত বা আসনৰ লগত এই আসনৰ আকাশ পাতাল পাৰ্থক্য আছে। কিয় আপুনি নিশ্চয় দেখিছে, এই আসনখন সম্পূৰ্ণৰূপে বাঁহেৰে বনোৱা এখন চাং। এনেদৰে ডেংৰালিত যি মোৰ সন্মুখত মঞ্চ আছে, সেই খোলা মঞ্চত অভিনেতা অভিনেত্ৰীসকলে অভিনয় প্ৰদৰ্শন কৰে, নাটক তেওঁলোকে উপস্থাপন কৰে। আৰু এই মঞ্চৰ পৰাই, এই মঞ্চৰ তলত থকা এই আসনৰ পৰাই দৰ্শকসকলে তেওঁলোকৰ অভিনয় উপভোগ কৰে। তলত আপোনালোকে নিশ্চয় দেখিছে, এনেদৰে মাটিৰে আচলতে ঢেপি বনোৱা হৈছে, ষ্টেপকৈ বনোৱা হৈছে ঢেপিত। আৰু এনেদৰে বাঁহেৰে নিৰ্মিত আসনত দৰ্শকসকল বহিব পৰাকৈ শাৰী শাৰীকৈ বনাই ৰখা হৈছে। ইয়াত আধুনিকতাৰ কোনো স্থান নাই। এই ডেংৰালিৰ ভিতৰত আপুনি প্ৰৱেশ কৰাৰ পিছতেই সমগ্ৰ প্ৰকৃতিৰ লগত একাত্ম হ'বলৈ আপুনি শিকি, প্ৰতিটো বস্তুৱে ইয়াত প্ৰকৃতিৰ পৰা সৃষ্টি কৰা বা প্ৰকৃতিৰ যি গছ বন আছে, সেই গছ বনৰ পৰা সৃষ্ট প্ৰতিটো বস্তু ব্যৱহাৰ কৰা হৈছে। আধুনিকতাৰ চকীও নাই, টেবুলো নাই, আৰু সেই মঞ্চও আপুনি ইয়াত দেখা নাপায়। ইয়াত কেৱল মাটিৰ লগত আপুনি একাত্ম হৈ, প্ৰকৃতিৰ সৃষ্ট গছ গছনিৰ সৈতে একাত্ম হৈ যি অভিনয় আছে, সেই অভিনয় উপভোগ কৰিব পাৰে। এই ডেংৰালিৰ আৰু বহু নজনা কথা আপোনালোকৰ সন্মুখলৈ লৈ আনিম। বলক ডেংৰালিৰ অন্য এটা দিশলৈ।
দেখা বিশেষ ব্যক্তিজন আমাৰ লগত বৰ্তমান উপস্থিত আছে বিদিল গুপ্তা ছাৰ আপোনাক প্ৰথমতে আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নাই সপোনটো খালি অকল মোৰ নহয় আমাৰ চবৰে মিলি সপোন আছিলে চ' তেনেকৈ ডেভেলপ হৈছে কি সুধিছিলা প্ৰথম পৰিকল্পনাটো ক'ৰ পৰা আহিলে মনলৈ পৰিকল্পনা বুলি তেনেকৈ নহয় এইটো তেনেকৈ হৈ গ'ল আৰু মনৰ সৰুতে নাটক কৰিছোঁ নাটকৰ লগতে মই স্পেচিয়েলি জড়িত ইউনিভাৰ্চিটি কোৱা কলেজ কোৱা নাটকৰ লগতে মই জড়িত তো এনেকৈ এটা স্পেচ যেতিয়া চুজ কৰিলোঁ চুজ কৰাৰ পিছতে ভাবিলোঁ যে এইটো এনেই আৰু খেতি বাৰী নকৰোঁ কাৰণ মই খেতি কৰা ল'ৰাও নহয় মানুহো নহয় চ' মনিও নাটকৰ লগতে জড়িত তো নাটকৰ এটা স্পেচ কৰিম চ' তেনেকৈ স্পেচটো বনোৱা হ'ল চ' সেইটোৱে সপোনটো মোৰ লগতে বহুতৰে সপোন আছিলে সেইটো হেৰি কৰাৰ কাৰণে আৰু দীৰ্ঘদিন আপুনি এই অভিনয় নাটক বা কথাছবি এই ক্ষেত্ৰখনৰ লগতে জড়িত হৈ আছে বিশেষকৈ মঞ্চত নাটক কৰা কঠিন নে আজিকালি কেমেৰাৰ সন্মুখত কৰা কঠিন এইটোক লৈ পেলাই সততে বিতৰ্ক হৈ থাকে বহুতে কয় যে ৰীল বনাই 1 মিনিটৰ ভিডিঅ' বনাই তেনেকৈও এছাম এক্টৰ হৈ আছে সকলোৰে কথা কোৱা নাই কোনটো আচলতে টান হয় টান চব বস্তুৱে ৰীল বনোৱা ইমান সহজ নহয় মঞ্চত নাটক কৰাও ইমান সহজ নহয় বা কেমেৰাৰ আগতেও নহয় কিন্তু এটা ডিফাৰেঞ্চ এটা আছে যে মঞ্চৰ লগতে মঞ্চত যেতিয়া আমি নাটক কৰোঁ তেতিয়া আমি ডাইৰেক্ট মানুহৰ লগতে সম্পৰ্ক ডাইৰেক্ট আইচাইট ডাইৰেক্ট মানুহৰ লগতে সম্পৰ্ক এটা হয় সেইটো ফিল্ম বা বেলেগত নাপায় তুমি ফিল্ম বুলি ক'লে কিবা এটা প্ৰব্লেম হ'ল কাটিলা এতিয়া আমাৰ ধৰ কনভাৰ্চেশ্যনত কিবা এটা প্ৰব্লেম কাটি আকৌ নতুনকৈ কিন্তু নাটকত সেই বস্তুটো নহয় দৰ্শকৰ লগতে ডাইৰেক্ট সম্পৰ্ক সেই বস্তুটো আচলতে অদ্ভুত এটা বস্তু চ' মই ভাবোঁ যে নাটকৰ ইজ ভেৰি ইম্পৰ্টেণ্ট দেন দ্য ফিল্ম অৱশ্য বহুতে কয় যে নাই ফিল্ম ইজ ইম্পৰ্টেণ্ট দেন দ্য ড্ৰামা ইটছ মেন টু মেন ভেৰি কৰে সেইটোৱে আৰু আপুনি অসমৰ প্ৰেক্ষাপটতো এই ক্ষেত্ৰখনৰ লগত কাম কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কাম কৰিছে হয় অসম আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মাজত পাৰ্থক্যটো ক'ত আছে আমাৰ কোনোবাখিনিত আমাৰ কমি আছে নেকি নাই কমি ঠিক তেনেকৈ কোৱাটো অকণ দিগদাৰ কাৰণ পৰিৱেশ বা পৰিৱেশটোৱে বেলেগ তাৰ পৰিৱেশটো বা ইয়াৰ পৰিৱেশটো বেলেগ আমাৰ অসমত এটা মেইন প্ৰব্লেমটো হ'ল যে আমি দৰ্শক সৃষ্টি কৰিব পৰা নাই যিটো এটা ট্ৰেইন আৰম্ভ হৈছিলে ডক্টৰ বেজবৰুৱাৰ সময়তে সেই ব্ৰজেন্দ্ৰাৰ সময়তে সেই ট্ৰেইনটো ভাঙি গ'ল ভাঙি যোৱাৰ পিছত মই ভাবোঁ যে সেইটো এটা মে বি আমি দৰ্শক সৃষ্টি কৰিব পৰা নাই কাৰণেই তেনেকৈ প্ৰব্লেম হৈ আছে আচলতে দৰ্শক সৃষ্টি কৰাৰ দায়িত্বটো আমাৰ চ' সেই দৰ্শক সৃষ্টি কৰিব পাৰিলে পৰিৱেশটো সম্পূৰ্ণ চেঞ্জ হৈ যাব মই নাভাবোঁ যে তৰল হৈছে বুলি নাভাবোঁ আৰু এটা কথা নতুন অভিনেত্ৰীসকল ক'ৰবাত কষ্ট কমকৈ কৰে নেকি এই এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈ থাকে এইটো মোৰ ক'বলগীয়া আছে তাৰমানে মই মাজতে কোনোবা শ্বুটিঙত গৈছিলোঁ আগতে আমি আৰ্টিষ্টক স্ক্ৰিপ্ট দিওঁ তেওঁলোকে ধুনীয়াকৈ হেৰি কৰে ধুনীয়াকৈ স্ক্ৰিপ্ট মেমৰাইজ কৰি হেৰি কৰে ডাইলগ দিয়ে আজি দেখিছোঁ মই ধুনীয়াকৈ পিছফালৰ পৰা এছিষ্টেণ্টে তোমাৰ প্ৰম্পট কৰি গৈ আছে সেই প্ৰম্পট শুনি তোমাৰ এক্টৰে ডাইলগ দি আছে চ' তেওঁ কোনটোত কনচেনট্ৰেট কৰিব কেৰেক্টাৰত কনচেনট্ৰেট কৰিব নে ডাইলগত কনচেনট্ৰেট কৰিব চ' ইছে মই নাজানো কিয় বা কেনেকৈ এই পৰিস্থিতিটো সৃষ্টি হ'ল সেইটো এটা সাংঘাতিক বেয়া কথা মই ভাবোঁ দৰ্শকক মানে কোনো আচল কেৰেক্টাৰত সোমাবই নোৱাৰে সেইকাৰণে আমাৰ চিৰিয়েলৰ এই অৱস্থা চব একদম ডাইৰেক্টলি পিছফালৰ পৰা ডাইৰেক্ট ধুনীয়াকৈ প্ৰম্পট কৰি গৈ আছে আৰু সেই প্ৰম্পট শুনিহে তোমাৰ কেৰেক্টাৰে ডাইলগ দি আছে আই ডোণ্ট ন' মানে সেই ছিষ্টেমটো মই ভাবোঁ যে এটা মানে ধ্বংসৰ এটা মেইন এটা হেৰি ৰিজন মই ভাবোঁ আৰু এটা কথা বাহিৰৰ যিসমূহ দেশ আছে বা ৰাজ্য আছে এক্টিঙৰ ক্ষেত্ৰত অভিনয়ৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে পঢ়াৰ আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালভাৱে গুৰুত্ব দিছে শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে অসমত এফালে বৃত্তিমুখী শিক্ষাৰ কথা কৈ আছে আৰু আনফালে কিন্তু আমি তেনেকুৱা এটা সৃষ্টি কৰিব পৰা নাই আমাৰ সেই শিক্ষামূলকভাৱে বস্তুটো আমি গঢ় লৈ উঠিব পৰা নাই পৰা একদম 100% নাই পৰা আমাৰ ইয়াতে চব বস্তু মানে ইজি মানে হৈ যাব আৰু চব যেন ইজি মানিৰ পিছতেই দৌৰি থাকে
মোৰ চবৰ কথা নকওঁ মই কিন্তু মেক্সিমামে আপোনাৰ সেই চব ইজি ফটককৈ হৈ যাব লাগে ফটককৈ হেৰি হৈ যাব লাগে কিবাকৈ এক্টিঙত হেৰি হ'লোঁ হোৱাৰ পিছতে তোমাৰ প্ৰথম 2-এখন নাটক কৰিলোঁ নাটকৰ পিছতে ভ্ৰাম্যমানত গ'লোঁ ভ্ৰাম্যমানৰ পিছতেই তোমাৰ চিৰিয়েল চিনেমাত আহি গ'লোঁ একদম ইজি প্ৰচেছ যেন লাগিছে ইটছ নট ছ' ইজি তাৰপিছত যিটো প্ৰচেষ্টা বা যিটো ত্যাগ বা যিটো নিষ্ঠাৰ দৰকাৰ সেই নিষ্ঠাটো খুব কম দেখা পাইছোঁ মই চব ইজি মানে ইজিৰ পিছতে দৌৰি আছে চ' য়েছ চব ইজিৰ পিছত দৌৰি আছে আজিকালি এই যি আপোনালোকে এখন গাঁও বুলি কৈছোঁ নাটকক কেন্দ্ৰ কৰি এখন গাঁও বনাইছে ভৱিষ্যত পৰিকল্পনা কি নতুন চামক শিকোৱাৰ বা এনেধৰণৰ কি পৰিকল্পনা আছে তাৰমানে সেই বস্তুটো অকণমান আমাৰ ইয়াতে অকণমান এটা প্ৰব্লেম পাই আছোঁ তাৰ কাৰণে যথেষ্ট পইচাৰো দৰকাৰ ধৰক ইয়াৰ যদি লোকেল মানুহখিনিক যদি আমি আৰু বেছিকৈ ইনভলভ কৰিব পাৰোঁ তাৰ কাৰণে ধৰা হেৰি লাগিব আমাৰ ৱৰ্কশ্বপ লাগিব ৱৰ্কশ্বপ অৰিয়েণ্টেড প্ৰগ্ৰাম লাগিব চ' সেই বস্তুটো অকণমান মানে মই প্ৰব্লেম পাই আছোঁ চ' ৱৰ্কশ্বপ কৰিব গ'লেও বহুত টকাৰ প্ৰশ্ন মানিটো একো অকণমান প্ৰব্লেম হৈ আছে চ' সেইকাৰণে চাওঁচোন আমি ট্ৰাই কৰি আছোঁ যে ৱৰ্কশ্বপৰ জৰিয়তে কিছু নতুন ল'ৰা ছোৱালীক আমাৰ ইয়াতে যথেষ্ট ধুনীয়া ভাল ৱৰ্কশ্বপ ইয়াৰ পৰা মানুহ ওলাইছে আৰু ওলাব তাৰ কাৰণে অকণমান পৰিশ্ৰম মিনছ কি তোমাৰ ৱৰ্কশ্বপটো ভেৰি ইম্পৰ্টেণ্ট ৱৰ্কশ্বপটো কৰিব পাৰিলে মই ভাবোঁ যে তোমাৰ আৰু এচাম ওলাব পূৰ্বতে উল্লেখ কৰিছোঁ যে এই ক্ষেত্ৰখনৰ লগত আপুনি কেইবাটাও দশক ধৰি কাম কৰি আছে এতিয়া কৃষ্ণচূড়াক লৈ এটা সকলোৰে যিসকলে আপোনাক জানে এটা কাহিনী আছে কাহিনীটো কি নাই তেনেকুৱা বিশেষ কোনো কাহিনী নহয় তাৰমানে তাৰ কাৰণে মোৰ মানে মেইন যিজন আৰ্টিষ্ট যিগৰাকী আৰ্টিষ্টে কাম কৰিব তেওঁক বিচাৰি আছিলোঁ বিভিন্ন ঠাইত বিভিন্ন হেৰিত বিচাৰি গৈ গীতাৱলীক পালোঁ মই পাহৰি গৈছোঁ সেই বহুত দিন আগৰ কথা কেনেকৈ কি হৈছিল কিন্তু কিবা এটা ইণ্টাৰেষ্টিং ষ্টৰি আছিলে ক'ৰবাত এখন ফটোগ্ৰাফ দেখা পাইছিলোঁ মষ্ট প্ৰবেবলি তেতিয়া কিতাপখন কিবা মেগাজিন এখন আছিলে মেগাজিনৰ বেক চাইডত ক'ৰবাত এখন ফটো আহিছিলে তো তেতিয়া এই ফটোখন দেখা পোৱাৰ পিছত মই ক'লোঁ যে এই ছোৱালীজনী কোন তাৰমানে সেই বিচৰা আৰম্ভ হ'ল ছোৱালীজনী কোনো নাজানে এটা ফটোগ্ৰাফছৰ পৰা এটা হেৰি কেনেকৈ কোনে হেৰি কৰিব গৈ তেতিয়াই যোৰহাটত মই পালোঁ বিচাৰি যোৰহাটত গীতাৱলীক পালোঁ তাৰপিছতে এটা ষ্টৰি আছে এইটো বেলেগ ষ্টৰি আছে তাৰপিছত যিয়ে নহওক তেনেকৈ আৰু বিচাৰি এটা সময়ত ট্ৰাই কৰিছিলোঁ নতুন আৰ্টিষ্টক ওলাবলৈ ট্ৰাই কৰিছিলোঁ বা এতিয়াও কৰি আছোঁ সেইটো নহয় যে এতিয়াও ট্ৰাই কৰা নাই কৰি আছোঁ পকি গৈছে ডাজ নট মিন যে মই বৃদ্ধ হৈ গৈছোঁ আৰু নতুন উদ্যমেৰে কাম কৰা ট্ৰাই কৰি আছোঁ আকৌ কৰিম অলপতে চিনেমা এখন আৰম্ভ কৰিম তাৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে লেটছ চি কি হয় শুভেচ্ছা জনাইছোঁ নতুন এখন চিনেমাৰ কথা উল্লেখ কৰিছে হয়তো অন কেমেৰা প্ৰথমবাৰ ৰিভিল হৈছে হয় নতুন এখন চিনেমা অতি সোনকালে ভাল চিনেমা এখন পাব অসমবাসী ৰাইজে চাব লগতে নতুন যিসকল অভিনেতা অভিনেত্ৰী আছে সেইসকলে কি দিশত গুৰুত্ব দিব লাগে মেইনলি হ'ল কেৰেক্টাৰটো কি ধৰণৰ কৰিব কেৰেক্টাৰটো আমি কেৰেক্টাৰবিলাকে আমাৰ সমাজৰ পৰাই লওঁ আমাৰ চাৰিওফালে থকা মানুহৰ পৰাই আমি কেৰেক্টাৰবিলাক লওঁ সেই কেৰেক্টাৰটো পৰ্ট্ৰেট কৰিবলৈ সেই কেৰেক্টাৰটো ষ্টাডি কৰিব লাগিব সেই কেৰেক্টাৰটো ষ্টাডি কৰিব পাৰিলেই তোমাৰ প্ৰপাৰ হেৰি কৰিব তো সেই বস্তুটো অকণ লেক হৈ আছে আজিকালি মই ক'লোঁ নহয় চব বস্তু ইজি হৈ গৈছে কোনো চিন্তা নাই আহিলে ফটাফট কি আছে ডাইলগ এইটো প্ৰম্পট কৰি দিবি বাছ নামি গ'লোঁ তো তেনেকৈতো আৰু নহয় বস্তুটো আমি এখন চিনেমা কৰিবলৈ 2 বছৰ 3 বছৰ 4 বছৰ আমি ৱেইট কৰোঁ প্ৰপাৰলি ট্ৰাই কৰোঁ মই 100% যে মই যি কৰিছোঁ সেইটো ঠিক সেইটো নহয় ট্ৰাই কৰি আছোঁ এটা প্ৰচেছৰ মাজেদি যাব বিচাৰি আছোঁ এটা ষ্টাডি কৰি সেই কেৰেক্টাৰটো লাহেকৈ আমিতো বাহিৰৰ পৰাতো কোনো কেৰেক্টাৰ নলওঁ সমাজৰ থকা কেৰেক্টাৰকেইটাই আমি পৰ্ট্ৰেট কৰোঁ চ' সেইমতে সেই পৰ্ট্ৰেট কৰিব গৈ তোমাৰ সেই কেৰেক্টাৰটো এনালাইচিছ কৰি সেই প্ৰপাৰ হেৰিটো কৰাটো মই খুব কম পাইছোঁ সেই বস্তুটো আজিকালি নাইকিয়াই হৈছে মই যিমানখিনি পাইছোঁ মেক্সিমামে তোমাৰ নাই সেই এটা সময়তে তপন বা আদিলতে যিটো কষ্ট কৰে এটা
মই অলপতে আদিলক পাইছিলোঁ আদিলক কিবা এটা কথা কওঁতে আদিলে ক'লে দাদা মই কিন্তু এইটো ষ্টাডি কৰিব লাগিব মই এমাহ আপুনি মোক সময় দিব লাগিব তো এইটো কথাটো আজিৰ নতুন আৰ্টিষ্টক মই সেইটো হেৰিয়ে নাপাওঁ মই আচৰিত মই অলপতে কিবা এটা হেৰিত গৈছিলোঁ মই আৰ্টিষ্টক লৈ গৈছোঁ এজনী ছোৱালীক মানে যাৰ পৰা আমি ষ্টৰিটো হেৰি কৰিছোঁ ডেভেলপ কৰিছোঁ তেওঁৰ তাতে গৈছোঁ এই ধৰণৰ এটা আৰ্টিষ্ট মানে এই ধৰণৰ মেইন আৰ্টিষ্টক লৈ গ'লোঁ মই ক'ৰবাত গৈ মই দেখিলোঁ আমি কথা পাতি আছোঁ তেওঁৰ লগতে তেওঁৰ কি কৰিছে কি কৰা নাই কি ধৰণে তেওঁৰ নিজৰ লাইফটো হেৰি কৰি আছে আৰু যাক লৈ গৈছিলোঁ তেওঁ ধুনীয়াকৈ মোবাইল চাই আছে গোটেই হেৰিটোত একদম ধুনীয়াকৈ মোবাইল হেৰি কৰি আছে চ' আই ডণ্ট ন' মই নাজানো আমি যিটো কষ্ট কৰিছোঁ আজি নতুন চামেতো সেই ধৰণৰ কোনো কষ্টই নকৰে মই পোৱা নাই এইটো মোৰ ক্ষেত্ৰত মই বেলেগৰ ক্ষেত্ৰত মই নাজানো মোৰ লগতে সেই ধৰণৰ ঘটনা ঘটিছে চ' কেনেকৈ তেওঁলোকে পৰ্ট্ৰেট কৰিব যদি এটা কেৰেক্টাৰ বুজি নাপায় সেই ধৰণৰ সৰু সুৰা বিভিন্ন ঘটনা আছে চ' লেচি কিন্তু আশাবাদী যে নতুন চামে ভাল ল'ৰা ছোৱালী ওলাইছে নতুন চিন্তাধাৰালৈ আগুৱাই আহিছে নতুন চিন্তাধাৰালৈ চিনেমা আৰম্ভ কৰিছে মই ভাবোঁ যে এই ট্ৰেণ্ডটো চেঞ্জ হৈ যাব আকৌ নতুনকৈ এটা হেৰি ওলাব আৰু আশা কৰিছোঁ যে ভৱিষ্যত আৰু নতুন আৰু ভাল ছবি ওলাব আমাৰ ইয়াৰ পৰা মানে আমি গাঁৱত সৰুৰ পৰা এটা বস্তু দেখিছিলোঁ যে ভাওনাখন কৰিলেও কিন্তু এমাহ আগৰ পৰা ৰিহাৰ্চেল কৰে মুখস্থ কৰে গোটেই আজিকালিতো সেইবিলাক কোনো হেৰিয়ে নাই নাইকিয়া হৈ গ'ল আই ডণ্ট ন' কি হৈ আছে মই কিয় হৈ আছে মই নাজানো হয়তো আমিও তেনেকৈ গাইড দিব পৰা নাই সেইটো মই তেওঁলোককে খালি সদায় দুখ দি থাকিম সেইটো নহয় আমিও হয়তো তেনেকৈ ডেভেলপ কৰিব পৰা নাই যে কেনেকৈ কি কৰিব পৰা যায় সেই ধৰণৰ সেই সময়টোও তেওঁলোকক দিব পৰা নাই হয়তো তেওঁলোকেও ডেভেলপ কৰিব পৰা নাই কিন্তু এই হেৰিটো বন্ধ হ'ব নতুনকৈ আকৌ চিন্তা ভাৱনা আৰম্ভ হ'ব ভাল কাম কৰাৰ সেইটো 100% মই বিশ্বাস কৰোঁ ৰাইজে আপোনাৰ চিনেমা চাই ভাল পায় ঠিক আছে আপুনি কাৰ চিনেমা চাই এইটো কোৱা এজনৰ নাম কোৱাটো বহুত মুস্কিল কাৰণ এজনৰ নাম ক'লে আৰু এজন মই বিভিন্ন বাহিৰৰ ছবিবিলাকে হেৰি কৰিছোঁ বাহিৰৰ ছবিবিলাকে মোক বিভিন্নজনৰ ছবি চাইছোঁ বা এতিয়াও চাই থাকোঁ বিভিন্ন জেনাৰৰ ছবি চাই থাকোঁ তো পাৰ্টিকুলাৰ এজনৰ নাম নকওঁ মই কিন্তু বহুতৰ পৰাই মই বহুত বস্তুৱে শিকিছোঁ অসমৰ এতিয়া কোনজন অভিনেতা অভিনেত্ৰী বা ডাইৰেক্টৰ স্ক্ৰিপ্ট ৰাইটাৰ কাক ভাল লাগে চৰি এইটো মই নকওঁ কাৰণ কি কাকো মই হেৰিকৈ নকওঁ চবেই ট্ৰাই কৰি আছে নিজৰ ক্ষেত্ৰত ট্ৰাই কৰি আছে ভাল কাম কৰাৰ তেওঁলোকে আগুৱাই আহক তেওঁলোকে ভালকৈ কাম কৰক আমিও ভালকৈ কাম কৰোঁ কিন্তু পাৰ্টিকুলাৰ এজনৰ নাম মানে ক'ব নিবিচাৰোঁ মই চবেই কাম কৰি আছে কিন্তু ভালকৈ কাম কৰি আছে মঞ্চ নাটৰ ক্ষেত্ৰত অসমত ক'ৰবাত পৰিৱেশটোৰ কমি আছে নেকি মঞ্চ নাটৰ ক্ষেত্ৰত সকলো কেমেৰামুখী হৈ গৈছে নাই হৈ আছে ভাল কাম হৈ আছে বিভিন্ন ঠাইত মই অলপতে তোমাৰ বেবেজীয়া নগাঁৱৰ ওচৰতে ঠাই আছে তাতো গৈছোঁ তাতেও ধুনীয়াকৈ নাটক হৈ আছে মই পৰহি না তাৰ আগদিনা গৈছোঁ মালিগাঁৱত পাহাৰত আদিমগিৰি বুলি কয় ভাল নাটক হৈ আছে সেইটো নহয় যে তোমাৰ চেষ্টা হোৱা নাই চেষ্টা চলি আছে চাৰিওফালে চেষ্টা চলি আছে আৰু পৰিৱেশটো ধুনীয়াকৈ গঢ় লৈ আছে নতুন চাম কাম কৰি আছে মই সেইদিনা তাতে গৈ মই ইমান ভাল লাগিছে চব নতুন ল'ৰা ছোৱালী মেক্সিমামটো মোক চিনিয়ে নাপায় বা ময়ো চিনি নাপাওঁ কিন্তু ভাল লাগিছে তেওঁলোকৰ এনাৰ্জি ইটছ এ ভেৰি গুড এনাৰ্জি তো ভাল কাম হৈ আছে যান্ত্ৰিকতাৰ মহানগৰী সকলোৱে বিচাৰে যে গুৱাহাটীত এটা ফ্লেট কিনিম গুৱাহাটীতে থাকিম গুৱাহাটীৰ লাইফষ্টাইলটো বিচাৰে তাৰ মাজত কেনেকৈ ভাবিলে যে আহি পেলাই গাঁৱত পাহাৰ গছ গছনি ইয়াৰ মাজত ধুনীয়াকৈ সেইটো হেৰি নহয় তাৰমানে কি মোৰ আগৰ পৰাই এটা নিৰ্জন এটা পৰিৱেশ মই ভাল পাওঁ সদায় মই তেনেকৈয়ে থাকোঁ মই অকলেই থাকোঁ মই কাৰো বেছি হেৰি নকৰোঁ কিন্তু গুৱাহাটীত থকাৰ সময়তো হয় চবেই মানে কি গুৱাহাটীমুখী হয় কিন্তু মই আকৌ গুৱাহাটীমুখী নহয় নিজৰ কাম মই য'তেই নাথাকোঁ তাতে তাৰ পৰাই কৰিব পাৰিম ইয়াৰ পৰা মই কাম কৰি আছোঁ ধুনীয়াকৈ কাম কৰি আছোঁ মোৰতো কোনো প্ৰব্লেম হোৱা নাই আচলতে মানসিকতা সেই মানসিকতাৰ ওপৰতেই চব বস্তু ডিপেণ্ড কৰে কোনো গুৱাহাটীত আছিলোঁ ঠিক আছে কিন্তু ইয়াত থাকি আৰু ভাল লাগিছে মোৰ
কাৰো লগত কোনো হাই কেঁচাল নাই হেৰি নাই ধুনীয়া তোমাৰ ৰাতিপুৱা উঠি ধুনীয়া হেৰি এটা পৰিৱেশ ধুনীয়াকৈ চিন্তা ভাৱনা কৰিব পাৰোঁ ইটছ ফাইন মানে পৰিৱেশটোৰ কাৰণে ধন্যবাদ দিবই লাগিব আমিও আমাৰ যি টীম আছে এনিভাৰ 24 বিশেষৰ টীমটোৱে ধন্যবাদ দিছোঁ যান্ত্ৰিকতাৰ মহানগৰীখনত বাদ দি কিছু সময় অন্তত ইয়াত খুব সুন্দৰকৈ কটাব পাৰিছোঁ তাৰ কাৰণে ধন্যবাদ দিছোঁ আপোনাৰ এই যাত্ৰাটো কেনেকৈ আহিলে মানে যাত্ৰাটো ক'ৰ পৰা আৰম্ভ হৈছে যাত্ৰাটো মানে কি মোৰ এই মানে মিডিয়াৰ ক্ষেত্ৰত কৈ আছে তো তাৰমানে সেইটো নহয় সৰুৰ পৰাই মই মোৰ ঘৰৰ পৰিৱেশটো তেনেকুৱা আছিলে মোৰ দাদাহঁতে নাটক কৰে তেতিয়া মই মালিগাঁৱতে ডাঙৰ দীঘল হোৱা মালিগাঁৱত তেতিয়া যাত্ৰা আজিকালি নাই বস্তুটো উঠিয়ে গৈছে যাত্ৰা হয় তেতিয়া আমি চাওঁ আমি বেৰাৰ ফাঁকেদি চাওঁ তেতিয়া তাতে ৰিহাৰ্চেল হয় মানুহ সেইটো এটা ইনস্পিৰেশ্যন মই সৰুৰ পৰাই স্কুলতো ড্ৰামা কৰিছোঁ কলেজতো ড্ৰামা কৰিছোঁ ইউনিভাৰ্চিটিতো কৰিছোঁ ড্ৰামাৰ লগতে সৰুৰ পৰাই এটা হেৰি আছে মানে যোগাযোগ এটা আছে এতিয়াও পাৰিলে যদি কোনোবাই কয় সেইদিনা দুলালদাই কৈ আছে মৃদুল নাটক নকৰোঁ কিয় চাওঁ কি হয় কেতিয়াও ভবা নাই নে যে অসম এৰি বাহিৰত কাম কৰিম বুলি মই সেই স্কোপো পাইছিলোঁ মোৰ প্ৰথম ছবি সূত্ৰপাতত তোমাৰ বম্বে আৰ্টিষ্টে কাম কৰিছিলে তো তেওঁ ক'লে যে মৃদুল চলো তেতিয়াই সেই 83 পিছৰ ঘটনা 85ত কৈছে মৃদুল চলো আমাৰ এসাথ চলো নিজৰ ঠাই এৰি মই হয়তো আজিকালি ভাল গাড়ী লৈ বা বিৰাট ফ্লাইটত থাকি হেৰি কৰিব পাৰিলোঁ হয় কিন্তু নিজৰ ঠাইৰ যিটো মাদকতা সেইটো মই বেলেগত নাপাম সেইকাৰণে এৰি নগ'লোঁ ইয়াতে কৰিম চৰি ঠিক আছে হ'ব ধন্যবাদ জনাইছোঁ আচলতে ইমান ব্যস্ততাৰ মাজত আমাক সময়খিনি দিলে ছাৰ কিতাপৰ লগত ব্যস্ত আমি আপোনালোকক দেখুৱাইছিলোঁ যে সুন্দৰকৈ লাইব্ৰেৰী আছে আৰু ঘৰটো খুব সুন্দৰকৈ সজাইছে ইমান ব্যস্ততাৰ মাজত আমাক এই সময়খিনি দিয়াৰ লগতে আমাক এই যে সুযোগটো দিলে আহি ইয়াত এটা অনুষ্ঠান কৰাৰ তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ থেংক ইউ সেইটো সময় নহয় যেতিয়াই মন যায় আহি যাবা ধুনীয়াকৈ অফিচৰ পিছত যেতিয়া খুব এংজাইটি থাকে চবকে কৈছোঁ এই একদম ধুনীয়া এংজাইটি আছে স্কুটাৰখন বা গাড়ীখন লৈ আহি অলপ সময় থাকি যাবা মনটো ভাল হৈ যাব ফ্ৰেছ হৈ যাব চ' সেই বস্তুটো তোমালোকে যেতিয়াই মন যায় এই ৰাতিপুৱাৰ পৰা নিউজ কাৰ নিউজৰ ওপৰতে কেনেকৈ যাব পাৰি সেই TRP ৰেচ TRP ৰেচৰ পৰা কেতিয়াবা অকণমান নিজকে হেৰি কৰি আজৰি ইয়াতে আহি থাকিবা ভাল লাগিব মনটো সঁচাকৈ ভাল লাগিব ৰাতিপুৱা এতিয়া অৱশ্যে ড্ৰাউজি হৈ আছে কিন্তু সঁচাকৈ ভাল লাগে অকণমান গধূলি হৈ আহিলে যেতিয়া চৰাইবিলাক চব নিজৰ ঘৰত আহিব কি ধুনীয়া পৰিৱেশ এটা ৰিয়েলি মাতিছে যদি আমি নিশ্চয় আহিম আমাৰতো একদম থাকি যাবলৈ মন আছে খুব সুন্দৰ আচলতে পৰিৱেশটো ইয়াৰ লোভ আমি সামৰিব নোৱাৰোঁ পৰৱৰ্তী সময়ত আকৌ আমি এই ইয়াত আকৌ অনুষ্ঠান কৰিম আপোনালোকক আকৌ St. Martha Institute of Nursing, Guwahati, under SM Group of Institutions.